কৃষ্ণ জয় গুৰু শংকৰ। আজি হৰমোহন চেপ্টাৰটি অলপ চাওঁ বুলি আগবাঢ়ি আহিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ হৰমোহন, হৰ মানে হ'ল শিৱ, মোহন মানে হ'ল মোহিত হোৱা। নাৰায়ণ কৃষ্ণৰ নাৰায়ণৰ যি মোহিনী ৰূপ, সেই মোহিনী ৰূপত মহাদেৱ শিৱই কেনেদৰে মোহিত হৈছিল এই কথাসমূহ ইয়াত বৰ্ণিত কৰিছে শংকৰ গুৰুজনাই। হৰ মানে হ'ল শিৱ আৰু তেওঁ মোহিত হোৱা কথাখিনি গুৰুজনাই দাঙি ধৰিছে। আজি প্ৰথম কীৰ্তনটো চাব ওলাইছোঁ। কৃষ্ণ মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি, হৰিহৰ লীলা কথা শুনা কৰ্ণ ভৰি। মুখে বোলা ৰাম কৃষ্ণ সনাতন হৰি, হৰিহৰ লীলা কথা শুনা কৰ্ণ ভৰি। গুৰুজনাই সৰ্বপ্ৰথমে কৈছে মুখে ৰাম নাম কৃষ্ণ নাম কোৱা সেই সনাতন হৰি, সনাতনসকল ঈশ্বৰৰ নাম লোৱা, হৰিহৰৰ লীলা কথা শুনা কৰ্ণ ভৰি। হৰি আৰু হৰ, হৰি মানে হ'ল ঈশ্বৰ নাৰায়ণ আৰু হৰ মানে হ'ল শিৱ। এই দুয়োজনৰ যি মোহিনী ৰূপৰ লীলা কথা অলপ শুনা। এতিয়া আমাক কৈছে মুখে লোৱা ৰাম নাম, ৰ পদে ব্ৰহ্মী ম পদে বায়ু। আমি এই ব্ৰহ্মীসমৰ যি নামেৰে আমাৰ এই ক্লমক ভাৱসমূহ হৰণ কৰি ল'ব পাৰে, সেয়ে ঈশ্বৰক হৰি বুলি কৈছে। ব্ৰহ্মীসম আমি বায়ু ল'ব লাগিব। বায়ুৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ বায়ু হৈছে ৰাম নামেৰে যিটো বায়ু আমি পান কৰিম, সেই বায়ুটো হৈছে আটাইতকৈ শ্ৰেষ্ঠ বায়ু। সেয়েহে সেই নামেৰে আমাক পান কৰিব কৈছে। কৃষ্ণ নামেৰে ল'বলৈ দিছে। কেলে? কৃষ্ণ নামে আনন্দক বুজায়। কিখ হেনৈটো শব্দবাচক বহিল ন আনন্দত পৰ্বতয়, দুয়ো এক পদ ভৈল পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ, এহি মানে নাম মাত্ৰ কয়। সেয়েহে যে কৃষ্ণ নামেৰে আমাক আনন্দৰ সদায় হৃদয়ত আনন্দ জাগিত হয়, যিদৰে গোপীসকলক কৃষ্ণই সদায় আনন্দ দিছে। সেয়েহে ম পদে বায়ু, যি ব্ৰহ্মীসমৰ বায়ুৰ ভিতৰত শ্ৰেষ্ঠ বায়ু কৰি পেলাই ৰাম নামেৰে আমি কৃষ্ণ নাম যদি লওঁ, তেতিয়া কৃষ্ণই এই হৃদয়ত এই পঞ্চভৌতিক দেহাটোত থকা সমস্ত এই দেহাটোক যি নামেৰে পালন কৰিছে, সেয়েহে এই গোপী সদৃশ শৰীৰটোক, এই গোপাল সদৃশ শৰীৰটোক পালন কৰি আমি আনন্দ লাভ কৰে সেই কৃষ্ণ নাম দিছে। আৰু কৈছে সনাতন। সনাতন কেতিয়া হ'ব? সকলো জীৱৰ প্ৰতি যাৰ হৃদয়ত মৰম ভাৱ থাকিব, কোনো ধৰ্মৰ প্ৰতি হিংসা নাথাকিব, সৎ ভাৱনা যেতিয়া হৃদয়ত জাগিত হ'ব, তেতিয়াই সনাতন হ'ব। সেয়েহে কৈছে সৎ ভাৱনা যিজনে জাগিত কৰিবলৈ আহিছে সেইসকলক, আটাইসকলক কৈছে, এই যুৱকুলক কৈছে যে সনাতন হৰি। সেইকাৰণে সেই সনাতনসকল সেই হৰি, গতিকে এই হৰি নাম লোৱা। হৰিহৰৰ লীলা কথা, হৰি মানে হ'ল ঈশ্বৰ কৃষ্ণ, যিজনে আমাৰ এই শৰীৰত থকা ক্লমক ভাৱবিলাক যিজনে টানি লৈ যাব পাৰে, সেইহেতে নাম হৰি। সেয়ে কৈছে এই হৰৰ লীলা কথা শুনা কৰ্ণ ভৰি। হৰ মানে হ'ল শিৱ, যত জীৱ তত শিৱ। আন এফালেও কৈ থোৱা আছে যে যত জীৱ তত শিৱ। সেয়েহে এই প্ৰতিটো জীৱই হৈছে শিৱ। এই শৰীৰৰূপী শৰীৰটো যেতিয়ালৈকে থাকে তেতিয়ালৈকে চিৰি থাকিব, তলবিয়া হৈ থাকিব
আৰু এই তলবিয়াহত থকালৈকে এই শৰীৰটো শিৱ হৈ থাকিব। যেতিয়াই আমাৰ এই শৰীৰটো আত্মাটো ওলাই যাব তেতিয়াই এই শৰীৰটো হৰ হৈ পৰে। সেয়ে কৈছে আমি প্ৰতিজনেই এজন এজন শিৱ। গতিকে এই যে যি মোহিনীৰ যিটো লীলা, এই লীলাটো হৈছে এগৰাকী কামাতুৰ নাৰী পাছত এজন পুৰুষ যদি যাবলগীয়া হয় তেওঁৰ অৱস্থা কি হয়। এগৰাকী নাৰীৰ পাছত নিজৰ জীৱনটোক অৰ্পণ কৰিবলৈ গ'লে মানে কি হয়। যিটো বিপৰীত স্ত্ৰীৰ মায়াৰ কথা কৈছে, যিটো বিপৰীত স্ত্ৰীৰ মায়াৰ লগত আমি যদি ঘূৰিবলৈ যাওঁ, আমি স্ত্ৰীৰ লগত জীৱন এখন গঢ়িবলৈ, আমাক সংসাৰ গঢ়িবলৈ আমাক স্ত্ৰীৰ বা প্ৰকৃতি দৰকাৰ। কিন্তু এই প্ৰকৃতিৰ যিটো বিপৰীত মায়া, বিপৰীত ৰূপেৰে যদি মায়া আমি ভজিবলৈ যাওঁ, প্ৰকৃতিৰ লগত আমাৰ প্ৰেম যিটো হয়, প্ৰেমটো বেলেগ বস্তু আৰু প্ৰকৃতিৰ মায়াত ভজাটো বেলেগ বস্তু। আমি সেই বস্তুটো জানিব লাগিব। যদি প্ৰকৃতিৰ মায়াত যদি ভজিব লগা হয় তেতিয়াহ'লে এই শৰীৰৰূপী হৰ একেটাই অৱস্থা হ'ব, যিটো এই হৰমোহনত হ'ব। হৰমোহনত এই কাহিনীটো কৈছে আৰু গুৰুজনাই ইমান ধুনীয়াকৈ আমাক দৰ্শন কৰাই দিছে যে এই হৰৰ এই লীলা দ্বাৰা যে বিপৰীত স্ত্ৰীৰ মায়াৰ লগত গ'লে এজন পুৰুষৰ জীৱন কেনেধৰণৰ হয়, সেই কথাখিনি গুৰুজনাই আমাক সুন্দৰভাৱে দাঙি ধৰিছে কীৰ্তন ঘোষাৰ দ্বাৰা। সেয়েহে এই কীৰ্তন ঘোষা, নামঘোষা, ৰামায়ণ, মহাভাৰত ইত্যাদি ধৰ্মপুথিসমূহে আমাৰ জীৱনটোক সবল কৰি নিবলৈ আৰু সবল কৰি ল'ব সমস্ত চিন্তাৰ ভাৱনাৰ উত্তৰ কিতাপসমূহে আমাক দিছে। আৰু শংকৰ গুৰুজনাই আমাৰ অসমীয়া জাতিৰ কাৰণে এনে এটা বিৰল বস্তু আমাক দি থৈ গ'ল। সেয়েহে কৈছে হৰৰ কথা অৰ্ণভৰি শুনা, তেতিয়া বিপৰীত স্ত্ৰীৰ মায়াৰ কথা গম পাবা আৰু তাৰপিছত নিজৰ জীৱনটো কেনেকৈ সফল কৰি দিব পৰা যায় সেই কথাটো কৈছে। এতিয়া পদত কৈছে এ ৰাম পৰীক্ষিত ৰাজা কহন্ত মুনি হুকে, কহে কৃষ্ণ কথা শুনা পৰম উৎসুকে। পৰীক্ষিত ৰজা, আমিও একোজন পৰীক্ষিত। কি কাৰণে কৈছো? আমিও এই সংসাৰত মায়াত আহি পেলাই প্ৰতিজন লোকেই পৰীক্ষিত। কাৰণ এই শৰীৰটোৰ দেহাটোৰ ৰজা আমি। এই সংসাৰখনত আহি পেলাই আমি নিজকে আমি চব জানো বুলি আমি কৈ পাওঁ, আমি চবেই জানো। অহংকাৰ এটা ভাৱ জাগিত হয়। গতিকে আমাক যেতিয়া অহংকাৰ সোমাই যায় আমাৰ দেহাত তেতিয়া আমি একো নাজানো। সেয়েহে এই শৰীৰটোত আমি যেতিয়া কৃষ্ণৰ নাম পাম তেতিয়া এই শৰীৰটো সমস্ত দেৱতাসমূহ জাগিত, এই শৰীৰটোত সমস্ত দেৱতাসমূহ জাগিত হৈ আহে। সেয়ে কৈছে আমি এই সংসাৰত একোটা পৰীক্ষিত। আৰু সেয়েহে আমাক কৈছে, এই কিতাপৰ দ্বাৰা গুৰুজনাই আমাক দৰ্শন কৰাইছে যে আমি কেনেকৈ এই সংসাৰৰ পৰা এই গুণসমূহ আমাকে শুনাইছে আৰু আমি কেনেকৈ এই সংসাৰৰ পৰা এই স্ত্ৰীৰ মায়াসমূহ কেনেকৈ ঘটিছে সেই কথাখিনি আমাক জানিবলৈ দিছে। কৃষ্ণ এ ৰাম বিপৰীত মায়া দেখি মাধৱৰ, শুনা যেন মতে কামাতুৰ ভৈলা হৰ। এই বিপৰীত স্ত্ৰীৰ মায়াসকলৰ যিবোৰ মায়া দেখা পায় শিৱৰ কি হ'ল কামুক ভাৱ জাগিত হৈছে মহাদেৱ শিৱৰ। কাৰণ যেতিয়া পাৰ্বতীক লৈ পেলাই মহাদেৱ শিৱই নাৰায়ণৰ ওচৰত গৈছিল আৰু কৈছিল তোমাৰ মোহিনী ৰূপটো মোৰ চাব দৰ্শন কৰিব মন গৈছে, আৰু লগে লগে নাৰায়ণে কি কৰিছে সেই ঠাইত অন্তৰ্ধান হৈ গৈছে। অন্তৰ্ধান হৈ এগৰাকী সুন্দৰ নাৰী ৰূপ লৈছে আৰু সেই নাৰীৰ ৰূপ দেখাৰ লগে লগে শিৱৰ শৰীৰত মানে কামুক ভাৱ জাগিত হৈছে আৰু নিজৰ পত্নী পাৰ্বতীকো পাহৰি গৈছে। এতিয়া আমাৰ জীৱনতো তেনেকুৱা এজন হয়, কাৰণ আমি নাৰীৰ মায়াত প্ৰলোভনত পৰি নিজৰ পত্নীক কিছুমানে পাহৰি যায় আৰু সেই বিপৰীত স্ত্ৰীৰ মায়াৰ পিছফালে গৈ গৈ জীৱনটো ধ্বংস কৰে। এৰা শুনিল অন্তহৰে পাছে কথা বিপৰীত, স্ত্ৰী ৰূপ ধৰি হৰি হৰিলা অমিত, দেৱক ভুঞ্জাইলা দান বৰ আশা ভংগ, শুনি তিয়ৈ নয়নৰ মনত মহাৰংগ। এই অসুৰসকলক যি মোহিনী ৰূপ ধাৰণ কৰি নাৰায়ণ কৃষ্ণই কি কৰিলে অমৃতসমূহ দেৱতাক পান কৰাই
অসুৰসকলক অমৃতৰ পৰা বিৰত ৰাখিলে। সেই স্ত্ৰীৰ মায়াটোনো কেনেকুৱা ধৰণৰ? ইমান ধুনীয়া স্ত্ৰীৰ মায়া আছিল নে? আৰু সেই কথা শুনি শিৱৰ মনত ৰংগ হ'ল, আনন্দ হৈছে যে তেওঁ এনেকুৱা এটা ৰূপ ল'লে, সুন্দৰ নাৰীৰ ৰূপ, গতিকে মই দৰ্শন কৰিব যাম বুলি তেওঁ মনত মানে আনন্দ হৈছে। আৰু ত্ৰিনয়নে সেই ৰংগৰ মনেৰে বিষ্ণুৰ সেই মায়া চাবলৈ আগবাঢ়িম বুলি কৈছে। হে ৰাম নয়নে দেখিব বিষ্ণু, ভৈল কেনে নাৰী এহি বুলি বিষভট চৰিতি পুৰাৰী। লগ লাগি গৌৰী ৰব শিলা স্বামী কাছে, দেখি নন্দী আদি কৰি যত ভীত আছে। আৰু এই কথা গম পাই বিষভক লৈ, নিজৰ বাহন বিষভক লৈ ত্ৰিপুৰাৰী মহাদেৱে বৈকুণ্ঠলৈ যাব ওলাইছে, নাৰায়ণৰ ওচৰত যাব ওলাইছে। আৰু সেই মহাদেৱ যোৱা দেখি লগে লগে গৌৰীও যাব ওলাইছে। গৌৰী মানে হ'ল পাৰ্বতী, যাব ওলাইছে। লগতে নন্দী ইত্যাদি কৈলাশত থকা তেখেতৰ বাহন নন্দীকো লগত লৈ গৈছে। তেখেতৰ বাহনসমূহো একেলগে, ভৃত্যসমূহ একেলগে গৈছে নাৰায়ণৰ ৰূপ চাবৰ বাবে। এ ৰাম কৈলাশ চানিয়া হবে, কুৱাৱে বিনি খান, দণ্ডে ছত্ৰে বাদ্য ভণ্ডে ধৰিল যোগান। ৰাম আকাশৰ পথে গৌৰী নাথক গৈল লৰি, বিষ্ণুপুৰী বিষ্ণুৰ পুৰী কণ্টাই লেক দৰ দৰি। দুয়ো এই বাটত যাওঁতে যি লাগিব সেই খোৱা আহাৰ ইত্যাদিসমূহ, বাদ্য দণ্ড ইত্যাদিসমূহ লৈ গৈছে। আৰু নৃত্য গীত বাদ্য যি বজায় সেইসমূহ লৈ গৈছে। গৈ পেলাই বিষ্ণুপুৰী পাইছেগৈ। ৰাম বিষবৰ নামি হৰে আৰু গৌৰী মাও, বিষ্ণু কহা দৰি দুয়ো ভৈল ভূমি পাও। মাধৱৰ মন্দিৰত দূৰতে আকলি, প্ৰণামিলা শংকৰে কৰিলা কীৰ্তঞ্জলি। আৰু মাধৱৰ ঘৰলৈ গৌৰী আৰু হৰ সোমাই আহিছে। বিষ্ণুৰ যি মন্দিৰ পাইছে, গৃহ পাইছেগৈ, তাত দূৰতে সেই বিষসমূহক ৰাখিছে। ৰাখি পেলাই দূৰৰ পৰাই নাৰায়ণক প্ৰণাম জনাইছে, ভগৱন্ত কৃষ্ণক প্ৰণাম জনাইছে গীতাঞ্জলি কৰি। হে ৰাম ৰত্নৰ মন্দিৰ সুবৰ্ণৰ সিংহাসনে, আচন্ত প্ৰকাশ বসি প্ৰভু নাৰায়ণে। সুনন্দ কুমুদনন্দ পাৰিষদ গণ, চতুৰ্ভিত্তি বেৰি হবে কৃষ্ণৰ চৰণ। আৰু সোমায়ে ৰত্নৰ মন্দিৰত সিংহাসনত, সুবৰ্ণৰ সিংহাসনত নাৰায়ণ তাতে বহি আছে। আৰু তাৰ পাৰিষদসমূহ, ঈশ্বৰ কৃষ্ণৰ নাৰায়ণৰ পাৰিষদসমূহ একেলগে বহি কৃষ্ণৰ চৰণ চিন্তন কৰি আছে। ই ৰাম জগতৰ জননী লক্ষী, আচন্ত উপাসী, শংকৰক দেখি হৰি তুলিলন্ত হাসি। বকিবাক লাগি বঢ়াই দিয়াই ল আসন, সভাই যে বকিলা তাতে দেৱতী নয়ন। আৰু দুয়োকে দেখা পাই হৰিয়ে হাঁহিছে, ঈশ্বৰ কৃষ্ণই হাঁহিছে, লক্ষী হাঁহিছে। আৰু দুয়োকে তুলি ধৰিছে, যেতিয়া সেৱা কাঢ়িছে, পৰি পেলাই সেৱা কাঢ়িছে, দুয়োকে তুলি ধৰিছে, তুলি পেলাই কৈছে যে বহিবৰ কাৰণে আসন দিছে। আৰু আসনত দুয়োকে বহিবৰ কাৰণে অৰ্পণ কৰিছে, স্থায় অৰ্পণ কৰিছে নাৰায়ণ। এ ৰাম আদৰিল হৰি যেন বিধি ব্যৱহাৰ, কৰিলা পাৰ্বতী হমে শিৱ সৎকাৰ। শংকৰে কৰিল ঋষি সেৱৰী, আৰম্ভিলা স্তুতি পাছে কৰি কীৰ্তঞ্জলি। আৰু দুয়োকে বিধি যি নিয়ম, যে এজন আলহী আহিলে যেনেকৈ আলপৈচান ধৰে, সেই বিধিমতে হৰ আৰু পাৰ্বতীক তেওঁ
সন্মান জনাইছে, নাৰায়ণৰ বৈকুণ্ঠপুৰীত সন্মান জনাইছে। আৰু শংকৰেও ঋষিকেশক প্ৰণাম জনাইছে, গীতাঞ্জলি কৰিছে আৰু চৰণত পৰি স্তুতি কৰিছে যে স্ত্ৰীৰ মায়া আৰু এই মোহিনীৰ যিটো ৰূপৰ কথা সেইটো মানে তেওঁ স্তুতি কৰিব। আজি প্ৰথম কীৰ্তন ইমানতে সামৰণি মাৰিছোঁ। আকৌ যেতিয়া সময় পাম তেতিয়া দ্বিতীয় কীৰ্তনলৈ আগবাঢ়িম। কৃষ্ণ। হে ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু